জিহত মিনতি কৰি কৈছিল হে মোৰ কুৰ্ভুজি হোৱা আপুনি যে কিমান মহানা আৰু আপোনাৰ হাত কিমান যে শক্তিশালীতা আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে আপুনি যি মহৎ আৰু শক্তি সুবন্দৰ কাৰ্যবোৰ কৰিছে প্ৰেমকৰ কৰিব পৰা এনে কোন দেৱতা স্বৰ্গত বা পৃথিৱীত আছে মই আপোনাৰ ওচৰত বিনয় কৰিছো মোক যতন নদী পাৰ হ'বলৈ আৰু সেই উত্তম দেশৰ কৰিবলৈ দিয়ক মোক সেই সুন্দৰ পৰ্বত কাদেশ আৰু লিবানন দৰ্শন কৰিবলৈ দিয়ক কিন্তু আপোনালোকৰ কাৰণে জিহুৱা মোৰ ওপৰত ক্ষুব্ধ হৈ আছিল মোৰ বিয়াৰি শুনিবলৈ ৰুচি পাৰ কৰিলা জিহুৱাই মোক কৈছিল তোমাৰ বাবে মানে যথেষ্ট এই প্ৰসংগত মোক পাৰো কোনো কথা নকবাদ তুমি পিছগাৰ চূড়ালৈ উঠি যোৱাৰো তাক পশ্চিম ফালে উত্তৰ ফালে দক্ষিণ ফালে আৰু পূব ফালে চকু খুলিছো এই সকলো তুমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিবা কিন্তু তুমি জড়িত দিয়তি কিৰমন কৰিবা তাৰ পৰিৱৰ্তে তুমি জিহুৱাক নিৰ্দেশ দিবা তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা কিয়নো তেৱেলোতে সকলক নেতৃত্বগে আগে আগে গৈ পাৰ কৰিব তুমি কেৱল দেশখন দেখাহে পাবা কিন্তু জিহুৱাই তেওঁলোক সেই দেশ অধিকাৰ কৰাব